শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, সেহিহে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সি অনুষ্ঠান সকলে কৰিল, নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ ভৈল, আশাক যিজনে পিঠি দিল। অৰ্থাৎ ভগৱন্ত হ'ল নিৰাশা তত্ত্ব। তেওঁক যদি আশা কৰা যায়, আশা কৰাজনে নাপায়। প্ৰমাণ হিচাপে দিছে, যেতিয়া পঞ্চপাণ্ডৱৰ দূত হৈ কৃষ্ণ তত্ত্ব হস্তিনাপুৰৰ ৰাজসভাত প্ৰৱেশ কৰিছিল, তেতিয়া দুৰ্যোধনে ৰাজাতিথ্য কৰি কৃষ্ণকটো থাকিবলৈ কৈছিল। অন্য হাতেদি ভগৱন্ত বস্তু কিন্তু থাকিছিল বিদুৰৰ ভগা প্ৰজাত। তাৰমানে বিদুৰে অকণমান আশা কৰা নাই ভগৱন্তক, অথচ ভগৱন্ত গৈ ভক্তৰ গৃহত আশ্ৰয় গ্ৰহণ কৰিছে। ঠিক তেনেধৰণে আমিও যদি প্ৰাণজিৎ নামৰ এই শৰীৰটোক আপোনাসৱৰ এই মহান কাৰ্যসূচীভাগিত অংশগ্ৰহণ কৰিবলৈ, দায়িত্ব অৰ্পণ কৰিবলৈ যিকেইজন বাপ আগবাঢ়ি গৈছিল আমাৰ গৃহলৈ বা যোগাযোগ কৰিছিল যিকেইজন বাপে, সেইকেইজন বাপে আমাক সুধিছিল, বাপ আপুনি আমাৰ নামঘৰত গৈ অনুষ্ঠান কৰিলে বা আপুনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অনুষ্ঠান কৰি থাকোঁতে আপুনি অনুষ্ঠানৰ বিনিময়ত কিমান ধন লয়, কিমান পইচা লয়। আৰু সেই মুহূৰ্ততে যদি আমি কৈ দিছিলোঁ যে আমাক 10,000 মান টকা দিলেহে আমি আপোনাসৱৰ নামঘৰত গৈ দায়িত্ব পালন কৰিব পৰা যাব, তেতিয়াহ'লে সেইখিনিতে আমাৰ ভকতি ভ্ৰষ্ট হ'ব। ঠিক তেনেধৰণে এজন নামাচাৰ্য হৈ, এজন পাঠাচাৰ্য হৈ যদি আমি ভোজনী দানৰ আশাত আমি যদি অনুষ্ঠান ভাগিত গৈ উপস্থিত হওঁ, তেতিয়াহ'লে সেইটোৱে হ'ব নামাচাৰ্য, পাঠাচাৰ্য আদি আমাৰ সবৰ চূড়ান্ত অপৰাধ আৰু মহাপাপ। গতিকে আমি প্ৰত্যেকেই শাস্ত্ৰসন্মতে নিজৰ কৰ্মক ধৰ্মলৈ ৰূপান্তৰিত কৰিব লাগিব। সেইকাৰণে নেমি ৰজাৰ আগত প্ৰবুদ্ধ সিদ্ধই প্ৰথম সিদ্ধান্ত দিছে, ধনৰ চেষ্টাক যিকালত এৰৈ মতি, যিজনে যি মুহূৰ্তত ধনৰ চিন্তাটো মনৰ পৰা এৰিব পাৰিব, বিপৰীতে সেই চিন্তাটো অৰ্পণ কৰিব কেশৱৰ চৰণ সেৱাত মাত্ৰ ৰতি। সেই চিন্তাটো থাকিব কেৱল ঈশ্বৰ কৃষ্ণৰ চৰণত। এতিয়া যিসকল আয়ে চাকি জ্বলাইছে, যিকেইজন বাপে বা যুৱক যুৱতীয়ে গুৱাপান ভাগ আগবঢ়াইছে, নিশ্চয় আমি কিবা এটা ভাবিছোঁ, কিবা এটা নিশ্চয় ভাবিছোঁ। সেই ভাৱনাটো আমি এৰিব লাগিব। আমাৰ কৰ্ম হ'ল ঈশ্বৰক চিন্তা কৰা, গতিকে ঈশ্বৰক চিন্তা কৰিব লাগে। ঈশ্বৰৰ পৰা আমি বিচাৰিব নালাগে, ঈশ্বৰৰ বস্তু আমি ঈশ্বৰত অৰ্পণ কৰিব লাগে। যে সবে নাৰায়ণ পৰ জানিবা নিশ্চয়, অৰ্পণা নভৈলে কিছু ফল নধৰয়। আমি যে কৈছোঁ মোৰ 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 মোৰ, একো নাই মোৰ, আহোঁতে আমি একো লৈ অহা নাই, যাওঁতেও আমি একো লৈ যাব নোৱাৰোঁ, আমাৰ একো নাই। এখন সবে নাৰায়ণ পৰ, সকলো তোমাৰ প্ৰভু, অৰ্পণা নভৈলে কিছু ফল নধৰয়। গতিকে তোমাৰেখে দ্ৰব্য তোমাতে অৰ্পণ, নিষিদ্ধ স্বৰূপে কৰিও গ্ৰহণ। সেই প্ৰভু দ্ৰব্য তোমাৰ। মই মাত্ৰ কেইদিনমানৰ কাৰণে ৰখীয়া হৈ আছোঁ বাৰীখন, কল গছ এজোপাত কল এথোকা লাগিছে, ইয়াত তোমাৰ কৃপাতহে হৈছে প্ৰভু। গতিকে তোমাৰেই দ্ৰব্য, তোমাতে আমি অৰ্পণ কৰিছোঁ। গতিকে ইয়াৰ বিনিময়ত আমি কিমান ল'ম পইচা, সেইটো আমি নিৰ্ধাৰণ নকৰিম, সেইটো নিৰ্ধাৰণ কৰিব যিজন ব্যক্তিয়ে সেই ব্যৱস্থাটো, অৰ্থাৎ কলথোকা তেওঁ কৰ্মত লগাবলৈ নিব, তেওঁ নিৰ্ধাৰণ কৰিব কিমান দিব। কিন্তু আমি যদি কওঁ যে ইমান দিব লাগিব, যদি আমি তেনেধৰণে কওঁ, তেতিয়াহ'লে আমাৰ সেইটো অপৰাধ ৰৈ যায়। আৰু সেইকাৰণে প্ৰত্যেক সমাজতে সেই অপৰাধটো ভঞ্জনৰ বাবে এটা নিয়ম আছে, সেইটো হ'ল অৰ্পণা সেৱা। প্ৰত্যেক অনুষ্ঠানৰে সমাজত সেই নিয়মটো আছে, অৰ্পণা সেৱা। যদি সেউকীয় অৰ্পণা সেৱা ভাগ নকৰে, তেতিয়ালৈকে ভকতে কোনো দ্ৰব্য গ্ৰহণ নকৰে। গতিকে সেউকীয়ে গোটাই পিটাই আনোতে যিখিনি শ্বাস নিশ্বাসত অপৰাধ ৰৈ গ'ল বাক্য বচনত, সমস্ত অপৰাধ ভঞ্জন কৰি ভকতে দায়িত্ব পালন কৰে। তাৰ পাছৰ পৰা ভকতে শৰাই সজাব, তাৰপাছত ভকতে সুন্দৰভাৱে অৰ্পণা কৰিব প্ৰত্যেকৰে সন্মুখে সন্মুখে। আৰু সেইকাৰণে তাৰ নামটো হ'ল প্ৰসাদ। একে মাহ, একে বুট, একে মগু, তিনিআলি বা চাৰিআলিৰ চুকত যদি দোকানী এজনে বিক্ৰী কৰি থাকে, তেতিয়া তাৰ নাম হ'ল মিক্সাৰ। কেলে মিক্সাৰ হ'ল? কাৰণ তাত ভক্তি নাই,
যদি ভক্তি আহাৰত প্ৰৱেশ কৰোৱাব পৰা যায় তেতিয়াহ'লে তাৰ নাম হ'ল প্ৰসাদ, অৰ্থাৎ আহাৰ প্ৰসাদলৈ ৰূপান্তৰিত হয়। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘত অপৰাধ নধৰিব, আমি সমাজভাগীৰ নাম লোৱা হৈছে, এইটো আমি বিষয়টো বুজাবৰ কাৰণেহে টানি অনা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ সমাজভাগীত যেতিয়া প্ৰসাদ দিয়া যায়, সেই প্ৰসাদ সিদ্ধ হ'লেও তাৰ নাম প্ৰসাদ বুলি কয়। বোলে বা প্ৰসাদ অকণ দিয়া হ'বনে? বোলে বা প্ৰসাদ নালাগে আমাক। মানে যিটো অন্য সমাজত নাম আছে চাউল সিজোৱা, যিটো অন্য সমাজত নাম আছে ভোজ আদি নামেৰে নামাকৰণ হয়। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘত সেই নিয়মটো শাস্ত্ৰসন্মত, অৰ্থাৎ প্ৰসাদ। কাৰণ তাত নাম আশ্ৰয় কৰি ভক্তি প্ৰৱেশ কৰোৱা হৈছে। কিন্তু বাকী অনুষ্ঠানতো ভক্তি প্ৰৱেশ কৰোৱা হয় যদিও তাৰ হয়তো শাস্ত্ৰসন্মত কথাটো আমি বুজি নোপোৱাৰ বাবে বোলে আমুকৰ ঘৰত সকাম নহয় সেইকাৰণে আমি যাওঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘত কিন্তু নিমন্ত্ৰণ কৰোঁতেই কৈ থৈ যায়, বা আমুক দিনা একাদশ দিৱস নাম এষাৰ আছে আপোনাসৱ যাব। কিন্তু বাকী সমাজত কোৱা হয় সকাম আছে আমাৰ দেউতাৰ, গতিকে যাব। সকাম কৰিবলৈ শাস্ত্ৰই আমাক নাই কোৱা। সকাম কৰাৰ বিপৰীতে শাস্ত্ৰই কৈছে নিষ্কাম কৰা। নিষ্কামৰ অৰ্থ হ'ল নাম। যেতিয়া নাম বুলি কোৱা যাব তেতিয়া সমস্ত পাপ আৰম্ভণিতে খণ্ডনে হৈ যায়। কাৰণ ভাগৱতে আমাক সিদ্ধান্ত দিছে, প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি ক স্মৰণে আৰম্ভৰ শৌক সিদ্ধি। আৰু এটা নিয়ম আছে, 3 দিনত তিলনী কৰ্ম হোৱাৰ লগে লগে সেই দিনটোত ভকতে কীৰ্তন গ্ৰন্থ ঈশ্বৰৰ নাম আশ্ৰয় কৰি পৰিয়ালটোক বংশক শুদ্ধিকৰণৰ ব্যৱস্থাটো কৰে। আৰু বাকী সমাজ ব্যৱস্থা তাৰ অলপ বিপৰীত নীতি নিয়ম দেখা যায়। এইটো শাস্ত্ৰৰ বিপৰীত নিয়ম। আৰু সেই দিনটোত সেই ব্যক্তি ঘৰত পানী অকণমানো গ্ৰহণ নকৰা নিয়মটো শাস্ত্ৰসন্মত। তাৰ পাছত 10 নম্বৰ দিনটোলৈকে ঈশ্বৰৰ নাম আশ্ৰয় কৰা নিয়ম থাকে, এঘণ্টাই হওক আধা ঘণ্টাই হওক। এইটো গো কৰ্ণ আৰু ধুন্দুকাৰীৰ যিটো পেট আত্মা মুক্তিৰ অৰ্থে গো কৰ্ণই নিয়মটো পালন কৰিছিল, সেই 7 দিনীয়া নিয়মটো ভাগৱত শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজভাগীত এই নিয়মটো সুন্দৰভাৱে পালন কৰা হয়। কিন্তু বাকী অনুষ্ঠানত পেট আত্মা আহিব বুলি ৰখিবলৈ যায় বহুখিনি গাঁৱৰ জ্ঞাতি কুটুম্ব। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘত ৰখিবৰ কোনো প্ৰয়োজন নাই। কাৰণ তেওঁলোকে জানে প্ৰত্যেকৰে গৃহত ভাগৱত ধৰ্ম পালন হৈ থাকে, গুৰু গৃহ থাকে। সেইকাৰণে গুৰু গৃহ থাকিলে পুণ্যাত্মাৰ মুকুতি অনায়াসে হৈ যায়। গুৰু গৃহত নাম প্ৰসংগ হয়, ভকত আহি কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰে পাঠৰ মাধ্যমেৰে, শ্ৰৱণ কীৰ্তন মহাভক্তি। পানী পোতাত পৰি থকা সেই আত্মাতত্বই ভকতৰ চৰণৰ ধূলা পাই কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰি এই সংসাৰৰ পৰা সুন্দৰভাৱে মুকুতি লাভ কৰিব পাৰে। এই যিবিলাক দৰ্শন, আমি যদি অকণমান কৰ্মটো ধৰ্মলৈ ৰূপান্তৰিত কৰা দৰ্শনটো শাস্ত্ৰসন্মতে বুজো, এইখিনি নিয়ম বৰ্তমান পদবন্ধে প্ৰকাশ কৰিছে। হেৰা তাৰ হুৱেতে বে আখি ভকতি প্ৰবল, পখালে চিত্তৰ তাৰ আছে যত মল। তেনে ধৰণে এটি জীৱতত্বই ভক্তি প্ৰবল হয় আৰু কায় বাক্য মন চিত্ত সুন্দৰভাৱে পৰিষ্কাৰ হৈ ভগৱন্তৰ কৃপা লাভৰ বাবে নিজক আগবঢ়াই নিব পাৰে। হুৱে তাৱে তাত আখি ঈশ্বৰ বিদিত, কৃষ্ণক সাক্ষাতে দেখি হুৱে মোহহীন। তেতিয়াই তেওঁ কৃষ্ণস্তু ভগৱন্ত সাক্ষাৎ দৰ্শন হৈ যায়। আৰু সেইকাৰণে কি হয়, গৃহলৈ অহা অতিথিজন অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ শাস্ত্ৰই কৈছে। আৰু সেইকাৰণে আমি প্ৰত্যেকেই কি কৰোঁ, আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা শেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। এই নিয়মটো কোনদিনা হয়, যেতিয়া আমাৰ পিতৃ মাতৃ পৰলোকগামী হয় সেইকেইদিনত হয়। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেক দিনাই প্ৰত্যেকজন ব্যক্তিৰ ঘৰতে যদি এজন অতিথি আহে, তেওঁ লং পেণ্ট চাৰ্ট পিন্ধি আহিলেও তেওঁক
আজি মূৰ গৃহ তীৰ্থটো অধিক ভৈলা আশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ এই নিয়মটো লং পেণ্ট পিন্ধি অহা ভকত ব্যক্তি এজনৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা যায় কিন্তু বাকী সমাজত বোলে কোন আহিছে শইকীয়া বহা বহা শইকীয়া এই নিয়মটো পালন কৰা হয় এতিয়া কোনটো শাস্ত্ৰসন্মত নিয়ম কেনেধৰণে কৰ্মটো ধৰ্মলৈ ৰূপান্তৰিত হয় এইটো আমি বিবেচনা কৰিবৰ বাবেহে অন্তত সমাজভাগী নামটো টানি অনা হৈছে তাৰ বাবে আপোনাৰভাৱে ব্যক্তিগতকৈ কোনো গাত পাতি নল'ব যে বাকী সমাজত নাই কেৱল সেইভাগ সমাজতহে আছে এইটো বিষয়ে আকৌ আমি নাই কোৱা আমি মাত্ৰ তুলনাটো দেখাবৰ বাবেহে সমাজভাগী নামটো টানি অনা হৈছে তাৰ বাবে আমাৰ যি অপৰাধ ৰৈ গৈছে আপোনাৰ মহামহন্তই সেই অপৰাধ ভঞ্জন কৰি আমি মূঢ়মতীক এক কণিকা কৃপা বৰ্ষণ কৰিব